নমস্কাৰ, মই জ্যোতি আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু একদম দেখিছেনে ইমান ৰাতিখন এতিয়া অকলে অকলে আকৌ আপোনালোকৰ লগতে কথা পাতি আছোঁ এতিয়া। আৰু এতিয়া চিধা মোৰ পাকঘৰলৈ যাম আৰু আপোনালোককো লৈ যাম। ব'লক এতিয়া মোৰ পাকঘৰলৈ, ব'লক ব'লক ব'লক, বেছি পেক পেকাই নাথাকোঁ আৰু ব'লক। এয়া দেখিছেনে, এয়া খাচী মাথা হয়, ছাগলী মাথা, ছাগলী মাথা। এইটো এতিয়া মই এইটোৱে বনাম আজি। এইটোতো বহুত আছে, 2 কেজিমান আছে দেখোন, বহুত আছেচোন। এইটো হ'ল ডিমাগটো, ডিমাগ মছলা। এয়া ইফালে মছলা ধুই পখালি ধুনীয়াকৈ তিয়াই থৈছে। আদা নহৰুখিনি গুচাই ল'বা ন। এতিয়া আলু 2টা নহ'লে 3টা গুচাই দিবা দেই। লোহাৰ কেৰাহী কিমান মজা হ'ব মাংস। অ' মা কিয় গেছটো, অ' মা কি বোলে, অ' হৰি অ'ৰা, ভগৱানৰ নাম যেতিয়াই ল'লোঁ চুইটকৈ জ্বলি গ'ল। কাৰ কথা ভাবিছা, কাৰ কথা সুধিছা। এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই পাঁচফোৰণ কেইটামান আৰু দিছোঁ চেনি অলপ, তেলতে চেনি অলপ দি দিছোঁ আৰু তেতিয়া মাংসকণ মানে বহুত ধুনীয়া কালাৰটোও হয় আৰু সিজে। আৰু এতিয়া মই পিঁয়াজটোও দি দিছোঁ। পিঁয়াজ দিয়াৰ পিছত অলপ সময় ভাজোঁ। পিঁয়াজখিনি ৰংচঙীয়া হ'ব দিওঁ, অলপ গল্ডেন কালাৰ হ'ব দিম, তাৰপিছতে মাংস দিম আৰু এইফালে আমাৰ একদম ৰিয়াই পূৰা মছলা পিছাত লাগি গৈছে। পিঁয়াজৰ লগতে মই এতিয়া এই খাচী তেল কেইপিচমানো দি পেলাই দি দিওঁ, তাৰপিছতে ভাজি দিওঁ। আৰু ভাজিলে খাই ভাল লাগে। আৰু আপোনালোকে এনেকৈ ভাজি দিয়ে নাই পিঁয়াজৰ লগত খাচী তেলটো? যদি নাভাজে ভাজি খাবচোন। মাংসত দিবৰ কাৰণে মই ইয়াতে 1 কেটলি পানী উঠাই দিছোঁ আৰু মাংসটোও মই জুইতে উঠাই দিছোঁ। এতিয়া হৈ গ'ল মোৰ মছলা মাংস ভাজি পেলাই। এতিয়া আলুখিনি দি দিওঁ। আৰু চৌকাতে লৈ আহিলোঁ। মই মাংস মানে চৌকাত বনালেই ভাল পাওঁ, সেইটো কাৰণে মই গেছৰ পৰা লৈ আহিলোঁ চৌকাতে। আৰু ইয়াত মই একোৱেই দিয়া নাই এতিয়ালৈকে, অকল মাংসখিনিহে ভাজি আছিলোঁ। এতিয়াহে দিম চব বস্তু। এয়া দিছোঁ এইফালে হালধি, আৰু এতিয়া মই ইয়াতে নিমখ দি দিম। জোখমতে দি দিলে হ'ল আৰু হালধি নিমখটো জানেই। মোৰ মানে বেছিয়ে তেল ওলাই গৈছে মাংসটো, সেইটো কাৰণে মই চব দি পেলাই হালধি চালধি মছলা চছলা একেলগেই দি দিলোঁ। হালধিটো দি ভাজিবলৈও মানে সময় নোহোৱা নিচিনা হ'ল। তো এনেকেই মই অলপ সময় ভাজি ল'ম এতিয়া। মাংস ভাজা কিন্তু হৈ গ'ল একচুৱেলি। হালধি মছলাখিনি অলপ সিজাকৈ ভাজি লওঁ আৰু। এতিয়া এয়া মাংসখিনি মই পূৰা ধুনীয়াকৈ ভাজি ল'লোঁ। 20 মিনিটমান একদম পূৰা ভাজি লৈছোঁ, তেল ওলাই যোৱাকৈ। এয়া তেল বিৰিঙি গৈছে, দেখিছেনে? এয়া এতিয়া পানী দি দিওঁ। এতিয়া পূৰা গৰম পানী কৰি থৈছোঁ। পূৰা এতিয়া একদম জুইত ভালকৈ সিজাই থাকিম। আৰু অলপ টাইম লাগে,
এইটো কিন্তু খাচী মাথা হয় দেই, মাংস নহয়। বাছ হৈ যাব পানী। বাছ এয়া চাওক, এতিয়া মই ঢাকি দিওঁ আৰু একো নকৰোঁ। বহুত টেষ্টি, মজা। মাংসকণ ধুনীয়াকৈ কোমল আছে, খাবলৈ পুৰা মজা লাগে, টেষ্টি। ৰিয়াইটো খালেই, এতিয়া ময়ো টেষ্ট কৰিম। একদম কোমলকৈ সিজি গৈছা। তো এতিয়া ভাতকেইটা বাঢ়ি লওঁ লৰালৈকে, আমি টেষ্ট কৰি থাকিলে হ'ব জানো? এতিয়া বেটাৰ কাৰণে ইয়াতে ডিম ভাজি দিওঁ। সি মাংস নাখায়। এই চাওক মাংসকণ কি ধুনীয়া তেল একদম ওলাই গৈছে। এতিয়া চবে ভাত লৈ ল'লোঁ। মই আগতে টেষ্ট কৰি দেখুৱাই দিওঁ আৰু। নেমু অলপ লৈ লওঁ। আৰু আপোনালোকে খাই পাইছেনে নাই? খাচী মাথাটো যে বনায়, বহুত ধুনীয়া হয়। এনেকৈ বনাই খাব লাগে। জ্বলা চলা একদম জোখত। তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ। থেংক ইউ ছ' মাছ একদম শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আপোনালোকে বহুত ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি আছে, সেইটো কাৰণে বহুত ভাল লাগিছে। সেইটো কাৰণে আপোনালোকে ইমান ছাপোৰ্ট কৰে কাৰণে মই ভিডিঅ' বনাবলৈও উৎসাহটো পাই থাকোঁ। থেংক ইউ ছ' মাছ। বাই বাই, গুড নাইট, চুইট ড্ৰিম।